সামাজিক মাধ্যমত হিতাক অশালীনভাৱে উপস্থাপন কৰি গ্ৰেপ্তাৰ হ'ল মৰিগাঁৱৰ এজন যুৱক। মিকিৰ ভেটা বৰি বজাৰৰ আৰিফ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ নিৰ্দেশত CID আৰু মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। আমি পুনৰবাৰ জনাইছো, সামাজিক মাধ্যমত হিতাক অশালীনভাৱে উপস্থাপন কৰি এজন যুৱক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। মিকিৰ ভেটা বৰি বজাৰৰ আৰিফ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই বিষয়ে আমি অধিক জানিবলৈ চেষ্টা কৰিম। ফোন লাইনত আমি সংযুক্ত হৈছোঁ মৰিগাঁৱৰ ছিনিয়ৰ ব্যুৰ চিফ প্ৰাঞ্জল দাসৰ সৈতে। প্ৰাঞ্জল, সামাজিক মাধ্যমত এনেধৰণৰ প্ৰচাৰ কৰিছিলে যুৱকজনে, অশালীনভাৱে হিতাক উপস্থাপন কৰিছিল আৰু তাৰ ফলত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আমি আপোনাৰ পৰা এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম। প্ৰাঞ্জল, সময় পূৰ্বে মৰিগাঁও আৰক্ষীয়ে অসম আৰক্ষী CIDৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে আৰিফ হুছেইন নামৰ এই যিগৰাকী ব্যক্তি। এই ব্যক্তিগৰাকী বৰি বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ দুদিনমান পূৰ্বে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ হিন্দুসকলৰ আৰাধ্য যি পৌৰাণিক চৰিত্ৰ সীতা দেৱীক আচলতে আপত্তিজনকভাৱে তেওঁ উপস্থাপন কৰিছিলে। কেইবাখনো আপত্তিজনক ফটো ইনষ্টাগ্ৰামত তেওঁ আপলোড কৰিছিলে আৰু তাৰ পিছতে আচলতে এই ফটোকেইখন তথা এই পোষ্টটো আচলতে সামাজিক মাধ্যম যোগে দেশজুৰি ভাইৰেল হৈ পৰে আৰু বিভিন্ন আচলতে এনেধৰণৰ গ্ৰুপৰ পৰা আৰু বিভিন্ন ধৰণৰ ব্যক্তিৰ পৰা আপত্তি ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছিলে আৰু বিশেষকৈ এই ব্যক্তিজনক গ্ৰেপ্তাৰৰ কাৰণে বিভিন্ন ব্যক্তিয়ে দাবী উত্থাপন কৰিছিলে। তাৰ ভিতৰত দেশৰ বহু প্ৰখ্যাত ব্যক্তিয়ে আচলতে ইয়াত ৰিয়েক্ট কৰা বুলি জানিব পৰা গৈছিলে টুইটাৰ আৰু ইনষ্টাগ্ৰাম যোগে। আৰু তাৰপিছতে অসম আৰক্ষীৰ যি স্পেচিয়েল DG হৰমিত সিঙে গোটেই ঘটনাটো পদক্ষেপ ল'বৰ কাৰণে আৰক্ষীক নিৰ্দেশ দিছিলে আৰু বিশেষ প্ৰথমে নগাঁও জিলাৰ বুলি ধৰা হৈছিলে, যদিও পিছলৈ গম পোৱা গৈছে যে মৰিগাঁও জিলাৰ মিকিৰ ভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰি বজাৰ অঞ্চলৰ এই যি যুৱকজন আৰু তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে কিছু সময় পূৰ্বে অভিযান চলাই গ্ৰেপ্তাৰ কৰাইছে। বৰ্তমান আৰক্ষী যিমান আছে তেওঁ আৰু আচলতে যি অসম হিন্দুসকলৰ আৰাধ্য দেৱ দেৱীক অপমানজনকভাৱে উপস্থাপন কৰা কিছু এনেধৰণৰ নেতিবাচক চিন্তাৰ একাংশ চক্ৰই বিভিন্ন সময়ত এনেধৰণৰ কাৰ্যত লিপ্ত হৈ অহা দেখা যায় আৰু তাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু বিশেষকৈ দেশজুৰি যিহেতুকে এই ধৰণৰ এই পোষ্টটো ভাইৰেল হৈ গৈছিলে, তাৰপিছতে কেইবাটাও আচলতে এনেধৰণৰ গ্ৰুপ আৰু বিভিন্ন ব্যক্তিয়ে ইয়াৰ তীব্ৰ আপত্তি দৰ্শাইছিল আৰু তাৰপিছতে অসম আৰক্ষী একশ্যনত অহা দেখা গৈছে। আৰু ইতিমধ্যে আৰক্ষী জিম্মাত আছে এইগৰাকী আৰিফ হুছেইন আৰু আৰিফ হুছেইনক কালিলৈ আচলতে কোৰ্টত যি তেওঁ লৈ যোৱা হ'ব আৰু কোনে আচলতে এনেধৰণৰ কি কাৰণে কি উদ্দেশ্যত তেওঁ এই কাম কৰিছিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে কিছু কথা স্পষ্ট কৰা নাই মৰিগাঁও আৰক্ষীয়ে। আৰু বহু বিখ্যাত ব্যক্তি আচলতে এই ঘটনাটোক আপত্তি দৰ্শোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। অথচ কিছু সময় পিছত হয়তো ইয়াৰ বিষয়ে অধিক তথ্য জানিব পৰা যাব। হয় প্ৰাঞ্জল, আপোনাক ধন্যবাদ জনাইছোঁ।